ব্লগ হিচাপে প্ৰথম আগতেতো অকল ৰিলছতে দেখি থাকে আৰু বহুতে কৈ থাকে যে ব্লগ বনাব লাগে সেইটো কাৰণে ভাবিলো কি আপোনাক ব্লগ আকাৰেও দেখাও লাষ্ট মালটো খালি হৈ গ'ল এতিয়া গাড়ী কমপ্লিট খালি আমাৰ খানাটো আহি গ'ল গুড মৰ্নিং গাইজ আমি এতিয়া আহি পেলাই নগাঁও পাই গ'লো এতিয়া ইয়াৰ পৰা মাল লোড কৰিবলৈ বুলি ডাইৰেক্ট গৈ আছো বলক একেবাৰে মাল লোড কৰা জেগাতে লগ পাওঁ ডাঙৰ ইণ্ডাষ্ট্ৰীৰ ভিতৰত এতিয়া আমি আহি আছো ইয়াতে আৰু কিছুমান মাল আছে লোডিং হ'বৰ কাৰণে আৰু এয়া আমাৰ মালখিনি খালি হৈ আছে হেল্ল' এভৰিৱান পুষ্পা ট্ৰেন্সপৰ্টৰ প্ৰথমটো ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি যাবলৈ ওলাইছোঁ নগাঁৱলৈ এয়া বিয়াৰ ফাৰ্নিচাৰ মাল লোড হৈ আছে আৰু ব্লগটোতে সকলোখিনি দেখুৱাই যাম আমাৰ লগত শেষলৈকে চাবলৈ নাপাহৰিব আৰু এতিয়া আবেলি মালখিনি লোড কৰি আমি ৰাতি ঘৰৰ পৰা ওলাই যাম আৰু এতিয়া প্ৰায় 12টা বাজিছে আৰু আমি ইয়াত ধূপডাল জ্বলাই পেলাই যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ এতিয়া আমি আহি মন্দিৰটোত পালোহি এই মন্দিৰটোতে সদায় এনেকৈ পইচা দি যাওঁ এয়া অমন যোৱা পইচাটো দি আহাংগে তেতিয়াহ'লে বলক আমি ফাইনেলি আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ এতিয়া আমি আহি পালোহি বিশ্বনাথ চাৰিআলি আৰু এয়া চাহ একাপ খাবলৈ বুলি ৰখিলোঁ আৰু এয়া চাহ খালোঁ এতিয়া আমি বিশ্বনাথ চাৰিআলিত আছোঁ আৰু ইয়াতে ৰখি পেলাই চাহ একাপ খাই ল'লোঁ এতিয়া মই চলাই আহি আছিলোঁ ইয়াৰ পিছত এতিয়া অমনে চলাব এতিয়া এয়া গাড়ী ষ্টাৰ্ট হ'ব আৰু আমি বিশ্বনাথ চাৰিআলিৰ পৰা এতিয়া ওলাওঁ আৰু আমি আহি পেলাই এতিয়া বিশ্বনাথ চাৰিআলি পাৰ হৈ আহিলোঁ আৰু এয়া বৰষুণ দিছে আৰু এই বতৰটো দেখিছে পুৰা বৰষুণ দি পেলাই এতিয়া এৰিলে আৰু আমি এতিয়া জামুগুৰি হাট পালোহি এইখিনি জামুগুৰি হাটত এতিয়া দেখিবলৈ এনেকুৱা হৈ আছে পুৰা আমি আহি আছোঁ আৰু আমি এতিয়া দোলাবাৰী পাইছোঁহি আৰু এয়া নগাঁৱলৈ প্ৰায় 60 কিলোমিটাৰ আছে ইয়াৰ পৰা এয়া আমাৰ গাড়ীখন এনেকৈ এয়া পুৰা বৰষুণ দিয়াৰ পিছত এয়া টিপালটো মাৰি অনাৰ পিছতহে মানে মাৰি অনাৰ কাৰণে ধুনীয়াকৈ বাচিলোঁ বোলো প্ৰব্লেমে হৈ গ'ল এতিয়া আন্ধাৰ হৈ আছে কিন্তু এয়া টিপাল মাৰি অনাৰ কাৰণে মানে বাচি গ'লোঁ এতিয়া আমি কলিয়াভোমোৰা দলং পালোহি আৰু এতিয়া বৰষুণ দি আছে কাৰণে আজি চাগে লাইটখিনি নাই লাইটখিনি থাকিলে বহুত ভাল লাগে এইটো এটা ইফালৰ এখন দলং এখন ইফালে আছে আৰু আমি এইফালেদি গৈ আছোঁ এনেকৈ লাইটখিনি থাকিলে বহুত ভাল লাগে ইয়াত আহি পেলাই ৰাতি লাইটখিনি নাই আৰু এনেকৈ গৈ আছোঁ আৰু আগত দেখাই আছোঁ ৰ'ব আগত লাইট থকা যেন লাগিছে দেখাত গুড মৰ্নিং গাইজ আমি এতিয়া আহি পেলাই নগাঁও পাই গ'লোহি এতিয়া আমি অকল ৰৈছোঁ ইয়াতে চব চাইছোঁ আৰু ঠিকেই আছে এতিয়ালৈকে আৰু তেওঁলোকে ক'লে যে মানে বস্তুখিনি নগাঁও নহয় মৰিগাঁৱলৈ যাব লাগিব সেইটো কাৰণে আমি এতিয়া নগাঁও মৰিগাঁও ৰাস্তাত আহিলোঁ আহি পাই পেলাই গাড়ীখন চালোঁ আৰু বৰষুণ দিয়ে আছে এতিয়াও এতিয়া টিপাল মাৰি অনাৰ কাৰণে আমাৰ ভালেই হ'ল আৰু টিপালটো মাৰি অনাৰ কাৰণে কোনো ধৰণৰ দিগদাৰ হোৱা নাই আৰু গাড়ীখনৰ এটা ভিউ এটা দেখুৱাই দিছোঁ কেনেকুৱা হৈ আছে আৰু এইটো হৈছে নগাঁও আৰু মৰিগাঁও ৰাস্তা এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু এতিয়া আমি ইয়াতে আছোঁ আৰু ইয়াৰ পৰা এতিয়া আকৌ মৰিগাঁৱলৈ বুলি গৈ আছোঁ মৰিগাঁৱত মালটো খালী হ'ব গোটেইখিনি আপোনালোকক দেখুৱাই যাম আমাৰ এইটো যিহেতু প্ৰথম প্ৰয়াস মানে ব্লগ হিচাপে প্ৰথম আগতেতো অকল ৰিলছতে দেখি থাকে আৰু বহুতে কৈ থাকে যে ব্লগ বনাব লাগে সেইটো কাৰণে ভাবিলোঁ কি আপোনাক ব্লগ আকাৰেও দেখাওঁ কেনেকুৱা হয় কি হয় বস্তুটো আজি এই ব্লগটোত গোটেইখিনি দেখা পাব কালি মানে আমি ৰাতি অহাৰ পৰা কালি ৰাতি বিহপুৰীয়াৰ পৰা আহি নগাঁও পাই এতিয়া ৰাতিপুৱা হৈ গ'লগৈ গতিকে সকলোখিনি দেখুৱাই যাম আমাৰ লগত শেষলৈকে চাই থাকিব এতিয়া সময় হ'ল ৰাতিপুৱা 7টা আৰু আমি আহি পেলাই মৰিগাঁও পালোহি মানে বিয়া ঘৰত পাই গ'লোহি প্ৰথমতে পাই পেলাই টিপালখন খুলি ল'লোঁ তাৰপিছতে মালখিনি খালী হ'বলৈ আৰম্ভ হ'ব আৰু লাষ্ট মালটো খালী হৈ গ'ল এতিয়া গাড়ী কমপ্লিট খালী আৰু ইয়াৰ পাছতে আমি পিছফালৰ দালাখনত জালিটো মাৰি ল'লোঁ আৰু জালিটো মাৰিলে দালাখন লৰি নাথাকে আৰু টেনশ্যন নোহোৱাকৈ গৈ থাকিব পাৰি
এতিয়া আমি মৰিগাঁৱত মালটো নমাই পেলাই আহি গ'লোঁ। এয়া মাল নমাই পেলাই আহি আছোঁ এতিয়া। তাৰপিছত ডাইৰেক্ট গুৱাহাটী যাম, মানে মৰিগাঁৱৰ পৰা ডাইৰেক্ট গুৱাহাটী, কাৰণ গুৱাহাটীৰ পৰা আকৌ বিহপুৰীয়ালৈ ৰিটাৰ্ণ ভাড়া আছে। গতিকে তাত লোড হোৱা সকলোখিনি প্ৰচেছ আকৌ আপোনালোকক দেখুৱাই থাকিম। আমাৰ লগত শেষলৈকে চাই থাকিব ব্লগটোত। এতিয়া আকৌ আমি ডাইৰেক্ট গুৱাহাটীত লগ পাই আছোঁ আৰু একো খোৱাও নাই, কিবা এটা খাব লাগিব এতিয়া চাগে। এতিয়া চাওঁ আগত ক'ত কি পায়, কিবা এটা ধুনীয়াকৈ খাই মেলি আকৌ গৈ আছোঁ গুৱাহাটীত। লোড হ'ব, লোড হোৱাৰ পিছত আকৌ আজি আমি ৰাতি আকৌ ৰিটাৰ্ণ হ'ম বিহপুৰীয়ালৈ বুলি, মানে লখিমপুৰলৈ বুলি। আৰু এতিয়া আমি এইটো ৰহা পাইছোঁ, ৰহা ভিতৰৰ ৰাস্তা দি আহি আছোঁ। ৰহা ওলাম আৰু সেইটো ৰাস্তাটো দেখাইছোঁ। এতিয়া আমি আহি সোণাপুৰ পালোহি আৰু এয়া ভাত খাবলৈ বুলি ৰখিছোঁ। এইফালে সোণাপুৰ টোল গেট আছে, ভাত খাবলৈ ৰখিছোঁ। এতিয়া নামি পেলাই ভাত খাবলৈ যাওঁ। আৰু আমি আহিলে ৰাতি সদায় ইয়াতে খাওঁ ভাতটো, এনেকৈ ৰাতিও খাওঁ। আজি দিনত সেইটো কাৰণে ইয়াতে খাম। এয়া গাড়ীখন পাৰ্ক কৰিলোঁ, ব'লা চাৰ্জাৰটো লৈ আহা। গাড়ীখন ইয়াতে পাৰ্ক কৰি পেলাই আমি এনেকৈ লক কৰি গৈ আছোঁ। বোলো আপোনালোকক সকলোখিনি দেখুৱাই যাম, আমাৰ লগত চাই থাকিব আৰু। এতিয়া এয়া গাড়ী ধুনীয়াকৈ ৰখাই দিলোঁ, ৰখাই পেলাই ভাত খাবলৈ যাওঁ ইয়াত। এতিয়া আমাৰ খানাটো আহি গ'ল। এয়া খানা অমন, খানা ঠিকে আছেনে? খানা একদম এয়া। আমি আজি মাংস খোৱা নাই, ডিমৰ কাৰী। মাংস খাই থকা হয় সদায়, সেইটো কাৰণে আৰু এতিয়া বহি লৈছোঁ। খানাটো খাই লওঁ ধুনীয়াকৈ। ত' গাইজ এতিয়া আমি ভাতটো খাই ধুনীয়াকৈ আহিলোঁ। এতিয়া আকৌ গুৱাহাটীলৈ যাওঁ আৰু গুৱাহাটীলৈ বুলি। সোণাপুৰত ভাত খাইছিলোঁ, আপোনালোকক কৈছিলোঁ। সোণাপুৰত ভাতটো খালোঁ, খাই পেলাই এতিয়া আকৌ আমি গুৱাহাটীলৈ বুলি গৈ আছোঁ আৰু ইয়াৰ পৰা। আমি অলপ ৰখিছিলোঁ যোৰাবাটৰ পেট্ৰল পাম্পটোত। ইয়াতে আমি পেট্ৰল ভৰাওঁ আহিলে, মানে ডিজেল ভৰাওঁ। কাটা এতিয়া ইয়াৰ পৰা মাল লোড কৰিবলৈ বুলি ডাইৰেক্ট গৈ আছোঁ। ব'লক একেবাৰে মাল লোড কৰা জেগাতে লগ পাম আৰু। এতিয়া আমি গুৱাহাটীত পাই গ'লোঁ আৰু গুৱাহাটীত এতিয়া লোডিং হ'ব মালটো। লোডিঙৰ কাৰণে গাড়ীখন লগাই আছে। ইয়াত বস্তু ৰেডি হৈ আছে এইফালে। আৰু এটা ডাঙৰ ইণ্ডাষ্ট্ৰীৰ ভিতৰত এতিয়া আমি আহি আছোঁ। ইয়াতে আৰু কিছুমান মাল আছে লোডিং হ'বৰ কাৰণে। সেই মালখিনি লোড হ'ব। সেই মালখিনি লোড হোৱাৰ পিছতে আৰু আমি গুৱাহাটীৰ পৰা ওলাই যাম লখিমপুৰলৈ বুলি। আৰু ইমানেই আৰু। এতিয়া 9টা বাজি গ'ল আৰু এয়া আমাৰ গাড়ীত দেখিছে পূৰা লোড কমপ্লিট হৈ গ'ল। এয়া পূৰা ফাৰ্নিচাৰ মাল দুটামান আছে আৰু তেনেকৈ কিবা কিবি প্ৰেছাৰ কুকাৰ এনেকৈ হালকা মালে আৰু এয়া বেছি লোড হোৱা নাই। তাৰপিছত এতিয়া এয়া আৰু আমি হাত মুখ ধুই মেলি ৰেডি হ'লোঁ। ৰেডি হৈ পেলাই ইয়াৰ পৰা ওলাই যাওঁ আৰু। এতিয়া আমি আহি পেলাই যোৰাবাট পালোঁহি আৰু যোৰাবাটত ভাবিলোঁ কি তেলটো ফুল কৰি লওঁ আৰু গুৱাহাটীত মালটো লোড কৰি পেলাই আহিলোঁ, মানে যোৰাবাটৰ পৰা এতিয়া ডাইৰেক্ট ঘৰলৈ বুলি যাম আৰু। এয়া গাড়ীত তেল ভৰাই আছোঁ ধুনীয়াকৈ। এয়া এতিয়া যোৰাবাটৰ টাৰ্ণিঙত এয়া আমাৰ গাড়ীয়ে টাৰ্ণিং লৈ আছে আৰু পূৰা এনেকৈ এইবিলাক দুটামান বৃহৎ বৃহৎ টাৰ্ণিং। আমি এতিয়া আহি সোণাপুৰ টোল গেট পাই গ'লোহি। অথনি য'ত আমি ভাত খাবলৈ ৰখিছিলোঁ দিনত, তাতে আৰু। কি কৈছে? बीड़ी है क्या? बीड़ी नहीं पीते हैं हम बीड़ी नहीं पीते हैं, हमारा सालर का है। সোণাপুৰ পাৰ হৈ আহি আমি খেত্ৰীত খাবলৈ বুলি ৰখিলোঁ আৰু ধাবাখনৰ পৰিৱেশটো খুব ভাল লাগিলে। ৰাতি ইমান ধুনীয়াকৈ সজাই থোৱা আছিল। কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আপোনালোকেও। খানা আহি গ'ল। আৰু এতিয়া আমি এতিয়া গাড়ী চলাম কাৰণে ৰুটি খাইছোঁ। ৰুটি খাব লাগে। আৰু আমি ৰুটি মাংস খাইছিলোঁ আৰু ইমানেই ধুনীয়া ৰুটি মাংস বনাইছিলে যে আমাৰ মনত থাকি যাব আৰু। এয়া ৰাতিপুৱাই গ'ল আৰু আমি এতিয়া নগাঁও পাৰ হৈ পেলাই আহিলোঁ। কলিয়াবৰ পাইছোঁহি, কলিয়াবৰ। এয়া গাড়ীত মাল লোডিং হৈ এনেকৈ আমি ঘৰলৈ বুলি গৈ আছোঁ আৰু এতিয়া। মানে অলপ মুখখন ধুই লৈছে।
এতিয়া কলিয়াবৰ পালোহি ইয়াৰ পৰা এনেকৈ চিধা গ'লেগৈ এনেকৈ যোৰহাট কাজিৰঙা মানে এনেকৈ চিধা গ'লে সেইটো চাইডে যায়গৈ আৰু আমি এতিয়া লেফ্ট চাইডে যাম আৰু লেফ্ট চাইডে মানে তেজপুৰৰ ফালে যায় আৰু এইটো আমি লেফ্ট চাইড লৈ দিছোঁ এতিয়া এতিয়া আহি পেলাই এয়া কলীয়া ভোমোৰা দলং ইফালে আমি সিদিনাখন ইফালেদি গৈছিলোঁ আজি এই নতুন দলংখনেদি এতিয়া আহি আছোঁ আৰু এফালে মানে গাড়ী চলাই আহি আছে ইয়ে চলালে গোটেই ৰাতিটো আৰু বোলে চাইডৰ ভিউটো এনেকুৱা আৰু অকণমান এতিয়া আমি দোলাবাৰী পালোহি এনেকৈ যদি আমি লেফ্ট চাইডে যাওঁ তেতিয়াহ'লে তেজপুৰ পামগৈ কিন্তু আমি চিধা যাম ইয়াত জামুগুৰি লখিমপুৰ লিখা আছে আমি চিধা এইখন অভাৰ ব্ৰিজখনেদি এনেকৈ ওপৰেদি যাব লাগিব জামুগুৰি তেজপুৰ ডাইৰেক্ট এখন বিশ্বনাথ চাৰিআলি কানেক্ট হয় এইখন হৈছে জীয়াবলী নদীৰ ওপৰত নতুনকৈ বনোৱা দলংখন মানে নতুন এই 4 লাইনটোতে এখন দলং বনাইছে অলপ দিন আগতে এখন মুকলি কৰিছে আৰু এইখন হোৱাৰ পৰা মানে তেজপুৰ আৰু বিশ্বনাথ চাৰিআলিৰ যোনটো ডিষ্টেঞ্চ সেইটো বহুত শ্বৰ্ট হৈ গ'ল আৰু আমি এতিয়া তাৰ দিয়ে ওপৰেদি আহি আছোঁ আৰু আগতে এপাক ঘূৰিব লাগিছিলে আৰু ওৱান ৱে আছিলে বহুত দিগদাৰ হৈছিলে ৰাতি বেছি প্ৰব্লেম হয় গাড়ী আপাৰ ডিপাৰ ৰাতি বেছি প্ৰব্লেম হৈছিলে এতিয়া ৰাস্তাটো সুবিধা হৈছে আৰু সকলোৰে ধন্যবাদ বুলিয়ে ক'ব লাগিব চব কাম ৰাস্তাটো হ'ল যেতিয়া ৰাস্তাকেইটাতো এটলিষ্ট ধুনীয়াকৈ বনাইছে চাহ খাই আছোঁ বিশ্বনাথ চাৰিআলিত ৰখি পেলাই আমি আহি পেলাই বিশ্বনাথ চাৰিআলিত চাহ খালোঁ আৰু চাহ খোৱাৰ পিছতে এতিয়া আহি আছিলোঁ আৰু আহোঁতে বৰষুণ পূৰা ষ্টাৰ্ট হৈ গ'ল টিপালখন মাৰি অনাৰ কাৰণে ভালেই হ'ল নেকি টিপালখন কালি আমি টিপালখন কালি ধুনীয়াকৈ মাৰি আনিছোঁ জানোৱে বতৰৰ কথা কোনো গেৰেণ্টি ল'ব নোৱাৰি টিপালখন মাৰি অনাৰ কাৰণে একদম ভাল হ'ল আৰু এতিয়া ধুনীয়াকৈ আহি আছোঁ নিশ্চিত মানে বৰষুণটো দি আছে যদিও এয়া বৰষুণ পূৰা আহি আছে আৰু লাহে লাহে আৰু আমাৰ এইটো চাইডে এনেও বৰষুণটো বেছিয়ে হয় অলপ এতিয়া গৈ পেলাই মালটো খালী হ'ব খালী হোৱাৰ পিছত আকৌ লোডিং আছে আৰু নেক্সট ব্লকত এইখিনি আহিব খালী হোৱালৈকে দেখাই আছোঁ আপোনালোকক আৰু এয়া আমাৰ মালখিনি খালী হৈ আছে আৰু চব ফাৰ্নিচাৰ আৰু প্লাষ্টিকৰ মালেই আছিলে তেতিয়াহ'লে আজি ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ আৰু মানে আজি ব্লগটো ইমানেই আৰু এতিয়াৰ পৰা এনেদৰে ক'ৰবাত গ'লে এনেদৰে ব্লগ আহি থাকিব আপোনালোকে যদি ভাল পাইছে আমাক কমেণ্ট কৰি জনাব নেকি লাইক কৰিব শ্বেয়াৰ কৰি থাকিব আপোনালোকে যদি চাব বিচাৰে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত চালে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই যায় তেনেহ'লে ফ'ল' কৰি ৰাখিব আৰু আপডেটবিলাক পাই থাকিব এনেদৰে আৰু এনেদৰে আমি যিমানটো পাৰোঁ চেষ্টা কৰি যাম ভিডিঅ' বনাই যাবলৈ আৰু দেখাই যাবলৈ বিচাৰি যাম কাৰণ এইটো এটা ধৰক ইউনিক হয় অসমত ধৰক এনেকুৱা এটা দেখা নাই আজিলৈকে কোনেও এনেকুৱা এটা কৰা সেইকাৰণে ভাবিছোঁ কি চবেই চাবলৈ বিচাৰে আৰু আগতে আমাক কৈ থাকে যে মানে এনেকুৱা ব্লগ বনাবা কি হয় কি নহয় কেনেকৈ ক'ত লোড হয় গতিকে সকলোখিনি আপোনালোকক যদি আমি ব্লগত দেখাব পাৰোঁ তেতিয়াহ'লে ভাল লাগিব আমাৰো সেইটো কাৰণে অকণমান ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ আৰু আশা ৰাখিছোঁ যে আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে আৰু নেক্সট ব্লগত আকৌ লগ পাম বাই বাই